নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে আমাৰ চেনেল অসমলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে বন্ধুসকল আপোনালোকৰ নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে ফালৰ পৰা আপোনালোকৰ পোষ্ট মুকলি পাইছিলে আৰু নটিফিকেশনটো মুকলি পাইছিলে আপোনালোকৰ পোষ্ট পটাত আৰু যিসকল স্পৰ্টছত ইন্টাৰেষ্টেড কেণ্ডিডেট আছে তেওঁলোকে যোনে নেশ্যনেল বা ষ্টেট খেলিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এইখিনি পোষ্টত এইকেইটা পোষ্টত ঠিক আছে আৰু অনলাইন এপ্লিকেশ্যনৰ ডেট ষ্টাৰ্ট হৈছে আপোনালোকৰ 16 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ অক্টোবৰ 15 লৈকে আৰু ইয়াতে আপোনাৰ পোষ্ট খালি মানে আছে যিসকল ইন্টাৰেষ্টেড কেণ্ডিডেট তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পোষ্ট আছে আপোনালোকৰ ডিভিজনছ হৈছে আলিপুৰদুৱাৰ ৰঙিয়া লামডিং আৰু তিনচুকীয়া আৰু হেডকোৱাৰ্টাৰ অফ নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে য'ত আছে তাতে তাৰ এইখিনি জেগাত আপোনালোকৰ ভেকেঞ্চিছখিনি মুকলি পাইছে তেওঁলোকে এইবোৰ জেগাতে পোষ্টিং হ'ব একচুৱেলি যোনে ইয়াতে সিলেক্টেড হ'ব 56টা পোষ্ট আছে ইয়াতে তেওঁলোকে 56 কেণ্ডিডেটছ ইয়াৰ ভিতৰতে আপোনালোকৰ সিলেকশ্যন হ'ব আৰু পে লেভেল হৈছে আপোনালোকৰ গ্ৰেড পে হৈছে আপোনালোকৰ লেভেল 1 মানে লেভেল 5 ৰ আপোনালোকৰ গ্ৰেড পে হৈছে 2800 পৰা 2400 ৰ ভিতৰত আৰু নাম্বাৰ অফ পোষ্ট আছে তাতে 5টা এজ লিমিট হৈছে আপোনালোকৰ 18 to 25 আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশনছ লাগিব গ্ৰেজুৱেচন মাষ্ট বি আৰু আপোনালোকৰ বি কেটেগৰী চেম্পিয়নশ্বিপত আপোনালোকৰ থাৰ্ড পজিশন যদি পাইছে তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু নম্বৰ 2 হৈছে আপোনালোকৰ নম্বৰ 2 যোনটো লেভেল 2 আছে যোনটো তাৰ গ্ৰেড পেজ আছে আপোনালোকৰ 16টা পোষ্ট আছে ইয়াতে গ্ৰেড লেভেল 2 আৰু এজ লিমিট হৈছে আপোনালোকৰ 18 to 25 আৰু ইয়াতে আপোনালোকে যদি ক্লাছ 12 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোক বা ইভেন্টছ তাতে যদি আপোনালোকে থাৰ্ড পজিশন অৰ জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ বা নেশ্যনেল গেমছত আপোনালোকে যদি থাৰ্ড পজিশন পাইছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইণ্টাৰ ইউনিভাৰ্চিটি চেম্পিয়নশ্বিপতো যদি আপোনালোকে থাৰ্ড পাইছে তেতিয়াহ'লে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু যোনটো লেভেল 1 আছে তাতে আপোনালোকৰ গ্ৰেড পে আছে 1800 নম্বৰ অফ পোষ্ট আছে আপোনালোকৰ ইয়াতে 35টা পোষ্ট আৰু এজ লিমিট হৈছে আপোনালোকৰ 18 to 25 ইয়াৰ আপোনালোকৰ কোৱালিফিকেশনছ লাগিব 10th পৰা 10th অৰ ITI পাছ কৰিছে যদি NCBT ফালৰ পৰা আপোনালোকৰ পাছ কৰা হ'ব লাগিব ITI অথৰাইজড হ'ব লাগিব আৰু আপোনালোকে যদি কেটেগৰী C ইভেন্টত চেম্পিয়নশ্বিপত থাৰ্ড পজিশন পাইছে বা ফেডাৰেশ্যন কাপত যদি আপোনালোকে থাৰ্ড পজিশন পাইছে তেতিয়াহ'লে আপোনালোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এক্সাম ফিজ হৈছে আপোনালোকৰ 500 যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে এক্সাম ফিজ হৈছে আপোনালোকৰ 500 কিন্তু আপোনালোকৰ SC ST ex servicemen women minorities economic backward classes candidate যিসকল আছে তেওঁলোকৰ ফিজ হৈছে আপোনালোকৰ 250 আৰু ইয়াত যদি কিবা যিগুলো অসুবিধা পায় মোক কমেন্ট কৰি জনাব মই ভিডিওটো আপোনালোকক বুজাই দিম মই জাস্ট নোটিফিকেশনটো ওভাৰভিউ এটা দিছো এই নোটিফিকেশনটো মই আপোনালোকৰ ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তাৰপৰা এপ্লাই কৰি ল'ব পাৰিব নোটিফিকেশন পঢ়ি ল'ব পাৰিব আৰু যোনটো এপ্লাই লিংক ইয়াতো এইটো ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তাৰপৰা এপ্লাই কৰি ল'ব পাৰিব ঠিক আছে আৰু কিবা যদি ডাউট থাকে কমেন্ট কৰি জনাব বন্ধুসকল ভিডিওটো চাই ভাল পাইছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব চেনেলটো থ্যাংক ইউ